ইয়াত উপস্থিত থকা আমাৰ শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, এইখন আমাৰ আজি যিখন সংবাদমেল, ইয়াত আমি বহুকেইটা বিষয়ৰ ওপৰত সংবাদমেলখন আয়োজন কৰিছোঁ। তাত আমাৰ আগন্তুক যিটো উপনিৰ্বাচন হৈ গ'ল সেই সম্পৰ্কে, ভৱিষ্যতৰ মিত্ৰতা সম্পৰ্কে, তাৰপিছত আমাৰ সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী ক'ত কিমান ভোটত জিকিছে, বিজেপি প্ৰাৰ্থী কেনেকুৱা পৰাজয় হৈছে, আৰু অসমত আমি কি ধৰণে দলটো আগুৱাই লৈ যাম, আগতে কি ধৰণৰ সংগঠন আছিলে, এতিয়া কি ধৰণৰ পৰিকল্পনা আছে, তেনেকৈ আমি বিভিন্ন বিষয়ৰ ওপৰত আজি আমি সংবাদমেলখন আয়োজন কৰিছোঁ। আপোনালোক সকলোৱে গম পাইছে নিশ্চয় যে আজি 3 দিন পূৰ্বে সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা সাংসদ অভিষেক বেনাৰ্জী ডাঙৰীয়া আমাৰ অসমৰ বাবে এগৰাকী তত্ত্বাৱধায়ক নিযুক্তি কৰিছে। তেখেত মন্ত্ৰী হয় বৰ্তমান শ্ৰী মলয় ঘটক। তেখেত অহা ডিচেম্বৰ মাহৰ ভিতৰত আমাৰ ইয়াত এটা ডাঙৰ যোগদান কাৰ্যসূচী হ'ব গুৱাহাটীত, আৰু সেই যোগদান কাৰ্যসূচীত তেওঁ উপস্থিত থাকিব। খালি আমি তাৰিখটো মানে আপোনালোকক জনাই দিম পৰৱৰ্তী পৰ্যায়ত। আৰু যিহেতু আপোনালোকে নিশ্চয় ভাবিছে যে তৃণমূল কংগ্ৰেছ লোকসভা নিৰ্বাচনৰ পিছৰ পৰা প্ৰায় 6 মাহ হৈ গ'ল, একো কি ধৰণৰ আগবঢ়া নাই, ষ্টেট কমিটি গঠন হোৱা নাই, সভাপতি ঘোষণা হোৱা নাই। নিশ্চয় আপোনালোকে এইটো বহুতৰ মনত প্ৰশ্ন এটা আহিছে। এতিয়া মই ক'ব বিচাৰিছোঁ কেনেকুৱা যে আগতে ৰিপুন বৰা সভাপতি থকা সময়ছোৱাত তেওঁ কি ধৰণে কি কৰি গৈছে এইবিলাক বিষয়ত মই নাযাওঁ, কিন্তু আমাৰ এইকাৰণে পলম হৈছে সভাপতি নতুনকৈ নিযুক্তি কৰা আৰু ৰাজ্যিক কমিটিখনৰ বিষয়ববীয়া নিযুক্তি কৰাত পলম হোৱাৰ কাৰণটো হৈ গ'ল যে আগতে প্ৰায় 60% 50% ৰিপুন বৰা সভাপতি থকা সময়ছোৱাত মই কৈছিলোঁ কাগজৰ কমিটি আছিলে। মানে 100% মই নহয় দেই, 60-50% কাগজৰ কমিটি, যিয়ে মানে কাগজত নাম আছে কিন্তু তেখেতৰ জিলাতে হওক বা তেখেতৰ বুথটোতে হওক বা তেনেধৰণৰ কোনো সংগঠন নাই। যাৰ বাবে আমি আমাৰ সাংসদগৰাকীৰ লগত কথা পাতিছোঁ, আমাৰ মন্ত্ৰীগৰাকীৰ লগত কথা পাতিছোঁ যে আমাৰ লাগিলে 2 দিন পলম হওক, কিন্তু আমাৰ প্ৰতিখন জিলাৰ পৰা যাতে দলটোত ওতঃপ্ৰোতভাৱে জড়িত হৈ সময় দিব পাৰে, কাগজৰ কমিটি আমাক নালাগে। আমাক ৰাইজৰ মাজত যাব পৰা আমাক নেতা কৰ্মী লাগিব, যিয়ে ৰাইজৰ মাজত যাব পাৰে। কাগজৰ কমিটিটো ডাঙৰ ভাৱ সকলোৱে ল'ব পাৰে, যাৰ বাবে আমাৰ সভাপতি নিযুক্তি ৰাজ্যিক আৰু আমাৰ যিখন অফিচ বিহাৰৰ কমিটি হ'ব সেইখন পলম হৈছে। কিন্তু পলম হৈ থকাৰ কাৰণে যিহেতু দলটো চিৰিয়াছলি অসমত আমি এটা পৰ্যায়লৈ লৈ যাব বিচাৰিছোঁ, সেই গতিকে আমাৰ নেতৃত্বই হাইকমাণ্ডে এটা কথাই ক'লে যে তেনেহ'লে সভাপতি আৰু ৰাজ্যিক কমিটিখন ঘোষণা নোহোৱালৈ এখন আমাক অৰ্গেনাইজিং কমিটি গঠন কৰি দিছে। আপোনালোকে গম পাইছে দুদিন আগে যিখন ঘোষণা হ'ল 8জনীয়া, তাত চিফ কৰ্ডিনেটৰ হিচাপে মোৰ নামটো দিলে, আমাৰ কনভেনাৰ হিচাপে আমাৰ তৰিক চেটাৰ্জীৰ নামটো দিলে, আমাৰ তপনৰ নাম দিলে, শিশিৰ কলিতাৰ নাম দিলে। আমি তেনেকৈ 8জনীয়া কমিটি আছোঁ, গোটেইখিনি উপস্থিত আছে। যোৱাকালি আমি আলোচনা কৰিলোঁ, আমাৰ অহা 3 তাৰিখৰ পৰা জিলা ভ্ৰমণ কাৰ্যসূচী আৰম্ভ হ'ব, আৰু সেই জিলা ভ্ৰমণত আমাৰ সেই জিলাত যিখন আমাৰ আগৰ কমিটি আছিলে, কোনে বনাইছিলে, কি বনাইছে, সেইবিলাক বিষয় নহয়। আমি সেইসকলৰ লগত যাই কথা পাতিম, কৰ্মীসকলৰ লগত কথা পাতি আমি কৰ্মী সভাৰ লগতে যোগদান কাৰ্যসূচী আৰু মেম্বাৰশ্বিপ ড্ৰাইভ আমাৰ আৰম্ভ হ'ব, আৰু এই আৰম্ভণি আমি অহা 3 ডিচেম্বৰৰ পৰা কৰিম, এই অহা 3 ডিচেম্বৰৰ পৰা। আৰু প্ৰথম পৰ্যায়ত আমি 10খন জিলাত কৰিম। আৰম্ভণি আমাৰ কোকৰাঝাৰৰ পৰা হ'ব, কোকৰাঝাৰ, বঙাইগাঁও, মানকাছাৰ, তাৰপিছত দৰং আৰু আমাৰ গোৱালপাৰা, তেনেকুৱা আমাৰ 10খন জিলা আছে। আপোনালোকে পাই যাব আমাৰ সংগঠনৰ কাম, যোগদান আৰু মেম্বাৰশ্বিপ ড্ৰাইভ। আমি তাৰপিছত 2nd ফেজত আকৌ আমি উজনি অসম আৰু বৰাকত আৰু উত্তৰ অসমত 3টা ফেজত আমি কৰিম বুলি আমি এতিয়ালৈ চিন্তা চৰ্চাখিনি কৰিছোঁ।